মুখত কয় এটা কামত কৰে আন এটা। আপোনালোকে মুখেৰে যিখিনি কয় সেই কথাখিনি ৰখাৰ কাৰণে যত্ন কৰক, আৰু নহ'লে মুখেৰে এই ভটা দৌল বজাই লাভ নাই। নমস্কাৰ, অসম মই বিদ্যুৎ চৰকাৰ। এতিয়া মই উপস্থিত আছো বৰপেটা ৰোড বিদ্যুৎ কাৰ্যালয়ত। আৰু আমি জানিব পৰা মতে আজিৰে পৰা প্ৰতিটো ইউনিটত 1 টকা 29 পইচাকে বিদ্যুৎ মাচুল বৃদ্ধি পালে। আৰু ইয়াক লৈ গ্ৰাহকৰ কি প্ৰতিক্ৰিয়া সেয়া আমি জানিবলৈ চেষ্টা কৰিম। হয়, আজিৰে পৰা বৃদ্ধি পালে 1 টকা 29 পইচাকে প্ৰতি ইউনিটত বিদ্যুৎৰ বিল। জনতাক ৰাম টাঙন এই বিদ্যুৎ বিভাগৰ হয় 1 টকা 29 পইচাকে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধি পাইছে। ইয়াৰ মাজত বিজেপিৰ এজন নেতাই মন্তব্য আগবঢ়াইছে যে বিদ্যুৎ মাচুল বৃদ্ধি পোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল যে আমি গাঁৱে ভূঞে বিদ্যুৎ সাপ্লাই দি আছো। হয়, গাঁৱে ভূঞে বিদ্যুৎ সাপ্লাই দি আছো, সেইটোৱে ডাঙৰ কথা। বিদ্যুৎ মাচুল বৃদ্ধি পোৱাটো কিন্তু ডাঙৰ কথা নহয়। আৰু আমি এই বিদ্যুৎ গ্ৰাহকসকলৰ পৰা কিছু কথা সবিশেষ জানিবলৈ চেষ্টা কৰো। এইটোতো মাহে মাহে বা 6 মাহ 3 মাহ পাছত বাঢ়িয়ে থাকে। আমাৰ সাধাৰণ জনতাৰ বহুত অসুবিধা হয়। আমি যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছোঁ, যেনেকুৱা ধৰক মই প্ৰাইভেট টিউশ্যন কৰিয়ে মানে ঘৰখন চলাই আছোঁ মই। তো কি হয়, মাহে মাহে এনেকৈ বিদ্যুতৰ মাচুল বৃদ্ধি হ'লে বহুত অসুবিধা হয়। মানে ঘৰৰ খৰচ, এইফালে বিল ইমান বৃদ্ধি হ'লে সকলো ক্ষেত্ৰত সদায় যদি এনেকৈ মূল্য বৃদ্ধি হৈ থাকে বহুত অসুবিধা হয়। কি ক'ম? আমার মুন্সিপালি গাঁৱৰ এইটো আমার 4 মাহত বিল আইছে 10,706 টাকা 8 কিলোমিটার। এটা আমার মুন্সিপালি গাঁও লাইনের বিল দিব আইছো। বিল আইছে 10,706 টাকা 4 মাহৰ বিল। আগত বিল আছিল 120-30 টাকা। এতিয়া বহুত টাকা বিল আইছে। নাই, ঘৰত এনে কোনো ডাঙৰ মটৰ চটৰ নাই। নাই, রিচার্জ নাই। আমার ঘর বংশীবাড়ি গাঁও। কি কৰে? কিবা দোকান পাহাৰ আছে? নাই নাই, দোকান পাহাৰ নাই তো ঘৰত। গৃহস্থ মানুহ। লাইট কেইটা জ্বলে? না, 3টা লাইট জ্বলে মাত্র। খালি 3টা লাইট, একো নাই? নাই নাই। নাই। আমাৰ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা কৈছে 24 ঘণ্টা আমাক বিদ্যুৎ যোগান ধৰিব, কিন্তু বিদ্যুৎ যোগানৰ নামত একোবাৰ কৰি আছে। তাৰপিছতো প্ৰত্যেক মাহে মাহে বিদ্যুতৰ মাচুলটো বৃদ্ধি কৰি আছে। বৃদ্ধি কৰাৰ ফলত কি হৈছে, আমাৰ ঘৰুৱা মানুহৰ যিটো আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে বিপদজনক হৈ পৰিছে। ল'ৰা ছোৱালী পঢ়াৰ অসুবিধা হৈ আছে। আজিকালি বস্তু পাতি চব বস্তুৰ দাম বাঢ়ে, কিন্তু আমাৰ চৰকাৰে কোনো ধৰণৰ সাহায্য দিয়া নাই আমাক। আৰু বিশেষকৈ মই ক'বলৈ গৈ আছোঁ, আমাৰ নৰসিংবাৰী যিটো অঞ্চল, পিছপৰা অঞ্চল, সেই অঞ্চলত আজি 8-9 মাহ ধৰি বিদ্যুতৰ বিলৰ ৰিচিভ দিবলৈ যোৱা নাই। বিল ইয়াৰ পৰা বনাই আছে, মাহে প্ৰত্যেক মাহত যিটো বিল হ'ব লাগে তাতকৈ দুগুণ বৃদ্ধি বাঢ়ি আছে বিদ্যুৎ মাচুলটো। ইয়াৰ বিৰুদ্ধে আমি কমপ্লেইন কৰিছোঁ, যদি কোনো ধৰণৰ কাণ সাৰ পোৱা নাই এতিয়ালৈকে। আমি গাঁৱে দিছে ঠিকেই, কিন্তু যি ধৰণে দিব লাগে সেই ধৰণে দিব পৰা নাই। তেওঁলোকে মুখত কয় এটা কামত কৰে আন এটা। চৰকাৰক মই এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে মুখেৰে যিখিনি কয় সেই কথাখিনি ৰখাৰ কাৰণে যত্ন কৰক, আৰু নহ'লে মুখেৰে এই ভটা দৌল বজাই লাভ নাই। তাৰমানে কি ইমান বিল ডমেষ্টিক লাইনৰ, মানে মোৰ ঘৰত মানে অকল পিলপিলি চাৰ্জ হয় 1/2 কিলোৱাট, তাতে 2600 টকা বিল। মইতো অকল পিলপিলি চাৰ্জ দিয়া নাই। গাঁৱত মোটামুটি ধৰক যিখিনি দুখীয়া মানুহ আছে, গোটেই মানুহ মোটামুটি ধৰক আমাৰ ঘৰৰ গাঁওখিনিত মোটামুটি 50টামান পিলপিলি আছে। গোটেইৰে আহিছে 1200-1300, মোৰ অকল 2600। এইটো কমপ্লেইন কৰিলে অফিচেও নামানে। আৰু বৃদ্ধি পাই যাব। 2600 টকা যদি বিল দিব লাগে 1/2 কিলোৱাটত ডমেষ্টিক লাইন, আৰু ডমেষ্টিক লাইনত কেনেকৈ আপোনাৰ 2600 টকা হ'ব পাৰে? এইটো প্ৰশ্ন যদি আমি অফিচত কৰোঁ, অফিচে উল্টা পুল্টা বুজাই দিয়ে। কিমান? 3180